নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক এক্সিকিউটিভ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু অৰ্ডাৰটোৰ বিষয়বস্তু হৈছে মূলতঃ যি আমাৰ বিশেষভাৱে সক্ষম ভাত্তা অৰ্থাৎ ডিজেবিলিটি এলাউন্স আৰু শিশুৰ যত্ন ভাত্তা আমাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে পায় অৰ্থাৎ চাইল্ড কেয়াৰ এলাউন্স পায়, সেই সম্পৰ্কে এই যি এক্সিকিউটিভ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু 2017 চনৰ যি অফিচ মেমৰেণ্ডাম এই সংক্ৰান্তত প্ৰকাশ পাইছিলে তাকে কণ্টিনিউ কৰিব গৈ পেলাই তাৰ লগতে যি আমাৰ পইণ্ট নাম্বাৰ বি আছে অফিচ মেমৰেণ্ডামটোৰ সেই বি পইণ্টটোক মডিফাই কৰিছে, অৰ্থাৎ কিছু পৰিমাণে সংশোধন কৰিছে আৰু এই সংশোধনত আমাৰ অনুমোদন জনোৱা হৈছে ৰাজ্যপালৰ ফালৰ পৰা, অসমৰ ৰাজ্যপাল মহোদয়। আৰু অনুমোদন জনোৱাৰ পিছত যি আমাৰ পইণ্ট বি আছে পইণ্ট বিটোৱে এইদৰে বুজাব যে চাইল্ড কেয়াৰ এলাউন্স কেৱল বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীক প্ৰদান কৰা হ'ব যাৰ অপ্ৰাপ্তবয়স্ক সন্তান আছে, অৰ্থাৎ 18 বছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰীক বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীক চাইল্ড কেয়াৰ এলাউন্স দিয়া যাব। যেতিয়ালৈকে সন্তানৰ বয়স 18 বছৰ নহয় তেতিয়ালৈকে তেওঁ এই এলাউন্স পাব আৰু তেতিয়ালৈ তেওঁ সৰ্বোচ্চ 2টা সন্তানৰ যত্ন লোৱাৰ বাবে প্ৰতি মাহে 1000 হাৰেৰে বিশেষভাৱে সক্ষম ভাত্তাৰ উপৰিও শিশুৰ যত্ন ভাত্তা প্ৰদান কৰা হ'ব। অৰ্থাৎ তেওঁ যিহেতু নিজে বিশেষভাৱে সক্ষম গতিকে তেওঁ বিশেষভাৱে সক্ষমৰ ভাত্তা যোনটো আছে সেইটো পাব আৰু তাৰ লগতে দুটি শিশুৰ বাবে যেতিয়ালৈকে শিশু দুটিৰ 18 বছৰ বয়স নহয় তেতিয়ালৈকে শিশুৰ যত্ন ভাত্তাও তেখেতে পাব, অৰ্থাৎ ডিজেবিলিটি এলাউন্স আৰু চাইল্ড কেয়াৰ এলাউন্স দুয়োটাই তেখেতে পাব। তাৰ লগতে আৰু উল্লেখ কৰিছে যদি সন্তানটো বিশেষভাৱে সক্ষম হয় অৰ্থাৎ মহিলাগৰাকীও বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীগৰাকী আৰু তেখেতৰ সন্তানো বিশেষভাৱে সক্ষম, তেনে ক্ষেত্ৰত বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীয়ে সন্তানৰ বয়সৰ কোনো উচ্চ সীমা নথকাকৈ তেওঁলোকৰ পূৰ্ণ চাকৰি জীৱনকালৰ বাবে শিশুৰ যত্ন ভাত্তা লাভ কৰিব। অৰ্থাৎ যি 18 বছৰৰ সময় বান্ধি দিয়া হৈছিলে নৰ্মেল বাচ্চা যদি থাকে তাৰ কাৰণে, কিন্তু যদি বাচ্চাটো যদি বিশেষভাৱে সক্ষম হৈ থাকে তেতিয়াহ'লে কিন্তু এই 18 বছৰৰ সীমা নাথাকে, তেখেতৰ চাকৰি গোটেই কালটিত 60 বছৰ বয়সলৈকে বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীগৰাকীয়ে নিজৰ 60 বছৰ বয়সলৈকে অৰ্থাৎ পূৰ্ণ চাকৰি জীৱনকাল শিশুৰ যত্ন ভাত্তা লাভ কৰিব। তাৰ উপৰি আৰু এটি পইণ্ট দিছে ইয়াতে যে তদুপৰি শিশুৰ যত্ন ভাত্তা লাভ কৰাৰ যোগ্যতা সম্পৰ্কে কৰ্মচাৰী আৰু সন্তানসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা বিশেষভাৱে সক্ষম প্ৰমাণপত্ৰ অৰ্থাৎ যোনটো ডিজেবিলিটি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটটি চৰকাৰৰ দ্বাৰা মনোনীত চিকিৎসা প্ৰাধিকৰণৰ দ্বাৰা প্ৰদান কৰা হ'ব লাগিব। অৰ্থাৎ যি আমাৰ কম্পিটেণ্ট মেডিকেল অথৰিটি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰেছক্ৰাইব কৰিছে, গভৰ্ণমেণ্টৰ ফালৰ পৰা যি মেডিকেল বা চিকিৎসা প্ৰাধিকৰণ মনোনীত কৰিছে তেওঁলোকৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণপত্ৰ হ'ব লাগিব, অৰ্থাৎ ডিজেবিলিটি চাৰ্টিফিকেটখন তেওঁলোকৰ ফালৰ পৰা হ'ব লাগিব। আৰু অন্য যিমানখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিল 2017 চনৰ অফিচ মেমৰেণ্ডামটোৰ সেইখিনিয়ে আগৰ দৰে অক্ষুণ্ণ থাকিব বুলি এই পত্ৰটিত উল্লেখ কৰিছে।